এয়া ৰাতিপুৱাই গৈ আছো হাতত জিপচি লৈ বিয়াখনত মেকআপ কৰিবৰ বাবে যিহেতু কইনাৰ ডিমাণ্ড আছিলে যে জিপচিহে ব্যৱহাৰ কৰিব গতিকে কইনাক কোৱামতে লৈ আহিলো আৰু এয়া আজি মই প্ৰথমবাৰ মিচিং কইনা উলিয়াম আগতে আপোনালোকে অসমীয়া ব্ৰাইড দেখা পাই থাকে আৰু আজি প্ৰথমবাৰ মই মিচিং কইনা উলিয়াবলৈ গৈ আছো গতিকে মই বহুত বেছি এক্সাইটেড হৈ আছো যেহেতু তেওঁলোকৰ বিয়া আগতে হৈ গৈছিলে আজি কিবা কিবি নিয়ম অলপমানহে আছে কইনা ঘৰত গতিকে মই এয়া কইনাক উলিয়াই আছো তাই মোক বহুত আগতে কৈ থৈছিলে যে তাই বিয়া হলে মেকআপ কৰিবৰ বাবে মোকে মাতিব বুলি আৰু 4 সপ্তাহ মানৰ আগতে বুকিং কৰি থৈছিলে কইনাৰ লগতে সখীয়েককো উলিয়াব লাগিব সেয়া মই আপোনালোকক দেখুৱাম হিপাৰ পাছতে কইনাই ধুনীয়াকৈ তামোল পানৰ সৈতে ৰেবিগা চেং দি মোক আদৰিছিলে মোৰ সেয়া ভিডিঅ' কৰিবলৈ থাকি গ'ল গতিকে মই আপোনালোকক দেখাব নোৱাৰিলো ফটোখনকে লগাই দিলো আৰু এয়া কইনাক ধুনীয়াকৈ বেষ্টটো বনাই আছো আৰু এই অকনমেনজনী যে দেখা পাইছে এয়া হ'ল কইনাৰ ছোৱালী তাই যেহেতু বিয়া আগতে হৈছিলে গতিকে ছোৱালীও ডাঙৰেও হৈছে আৰু এয়া হ'ল কইনাৰ সখীয়েক তাইক ভন্টি হেয়াৰ ষ্টাইলটো কৰি আছে আৰু অলপমান পাছতে এয়া কইনাৰ ছোৱালীজনীও অকনমেনজনীও ধুনীয়াকৈ কাপোৰ কানি পিন্ধি ওলাই আহিলে তাই যেহেতু মোৰ বস্তুখিনিলৈ খুব চাই আছিলে তাইক মানে বস্তুখিনি লাগে মেকআপ কৰা গতিকে প্ৰায় আহি মোৰ বস্তুখিনিৰ ওচৰতে চকু আৰু এয়া আহি পিনে মাকক চাইছে কিমান দূৰ হৈছে ওলাই আৰু ইফালে হেয়াৰটো ভন্টি ধুনীয়াকৈ কাল কৰি আছে দেখা পাইছে তাৰপিছতে মই এয়া কইনা সখীয়েককো উলিয়াই দিম আৰু ইফালে ধুনীয়াকৈ জিপচি লগাই দিয়া হ'ল আৰু যেহেতু তেওঁলোকে জিপচি বিচাৰিছিলে গতিকে তেওঁলোকে কোৱামতে জিপচি অনা হৈছে আৰু এয়া কাপোৰ পিন্ধাই আছে আৰু মানে যেহেতু কইনাক উলিয়াই হৈ গ'ল এতিয়া মই সখীয়েকক মেকআপ কৰি আছো তেওঁলোকক আই মেকআপ আৰু হেয়াৰ ষ্টাইল কমপ্লিটলি একে দিয়া হৈছে আৰু এয়া হ'ল সখীৰ লুকছটো কেনেকুৱা লাগিছে আপোনালোকে চাই জনাব আৰু ইফালে হেয়াৰ ষ্টাইলটো কইনাক ভন্টিয়ে কৰি দিলে আৰু কমপ্লিট লুকছটো আপোনালোকে কেনেকুৱা পাইছে প্লিজ জনাব নাপাহৰিব আৰু মোৰ মেকআপ যদি আপোনালোকে বিচাৰে তেনেহ'লে মোৰ সৈতে যোগাযোগ কৰিব আৰু কইনা আৰু সখীক ওলাই হোৱাৰ পাছতে এয়া আহিল এটা পাৰ্টি মেকআপ চিম্পলকে আৰু ইফালে কৰি দিছিলে ভন্টিয়ে অন্য এগৰাকী হেয়াৰ ষ্টাইল যেহেতু তাই মেকআপটো চিম্পলকে বিচাৰিছিলে গতিকে মই চিম্পলকে দিবলৈ ট্ৰাই কৰিলো আৰু ইফালে আন এগৰাকীক ভন্টি হেয়াৰ ষ্টাইলটো কৰি দিলে আৰু এয়া হ'ল তেওঁলোকৰ পাকঘৰ যেহেতু চাংঘৰ আছিল আৰু তেওঁলোকে আমাক ভাত খাবলৈ মাতিলে আৰু আমিও গ'লো ভাত খাবলৈ এয়া ধুনীয়াকৈ চাংঘৰতে দিলে আৰু চাংঘৰতে ভাত খাই বিৰাট মজা লাগিলে আৰু দৰা ঘৰৰ মানুহ কইনা ঘৰলৈ যোৱাৰ আগতে ইয়াতে ধুনীয়াকৈ আশীৰ্বাদ লৈ ল'লে তাৰপিছতে কইনা ঘৰলৈ যাব আৰু কইনা ঘৰতে পাৰ্টি চাৰ্টি হ'ব আৰু মই ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ একেবাৰে শেষত আপোনালোকক ফটো কেইখনমান লগাই দিম চাব আৰু ভিডিঅ' ভালকৈ কৰিবলৈ নহ'লে যিহেতু বহুত খৰখেদা হৈছিলে গতিকে মই ভিডিঅ' ফটাফট কৰিলোঁ আপোনালোকে যদি মোৰ পৰা মেকআপ ল'ব বিচাৰে তেনেহ'লে মোৰ সৈতে যোগাযোগ কৰিবলৈ ডেছক্ৰিপশ্যন বক্সটো চেক কৰিব তাতে নাম্বাৰটো দিয়া থাকিব আৰু নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ফেচবুক পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব আজিলৈ বাই থেংক ইউ ফৰ ৱাচিং